নমস্কাৰ, স্বাগতম জনাইছোঁ আছাম কৃষি এডুকেশ্যনলৈ। মই যে তোমালোকৰ মাজলৈ লৈ আহিছোঁ এটা খুবেই গুৰুত্বপূৰ্ণ বিষয়, সকলোৱে ভালদৰে শুনি যাব আৰু যদি মই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে আগলৈ অন্য ভিডিঅ' পাই থাকে। ইয়াৰ পৰা আছাম পুলিচ DME এডিআৰত প্ৰায় কুৱেশ্যন আহি থাকে, সেইকাৰণে মই ভাবিলোঁ তোমালোকৰ মাজলৈ ইয়াৰ অলপমান আভাস দিওঁ যাতে তোমালোকে পৰীক্ষাত অহা কুৱেশ্যনখিনি ভুল নকৰাকৈ লিখি থৈ আহিব পাৰা। ভাৰতৰ ৰাজ্যসমূহ আৰু তেওঁলোকৰ উৎসৱ, অৰ্থাৎ কোনখন ৰাজ্যই কি উৎসৱ পালন কৰে সেইকেইটা ইয়াত আছে। অসমত হৈছে বিহু উদযাপন কৰে। বিহু ৰঙালী বিহু, ভোগালী বিহু আৰু কঙালী বিহু। পশ্চিমবংগ আছে দুৰ্গা পূজা, বিহাৰ আছে ছট পূজা, ঝাৰখণ্ড আছে হৰহুল, উৰিষ্যা আছে ৰথ যাত্ৰা, ছত্তীশগড়ত আছে বস্তাৰ দহৰা, মধ্যপ্ৰদেশ আছে খাজুৰাহো নৃত্য উৎসৱ, উত্তৰ প্ৰদেশ আছে কুম্ভ মেলা, উত্তৰাখণ্ডত আছে ফুল দেই, হিমাচল প্ৰদেশত আছে কুল্লু দহৰা, পঞ্জাৱত আছে বৈশাখী, হাৰিয়ানা আছে সুৰজকুণ্ড মেলা, ৰাজস্থান আছে পুষ্কৰ মেলা, গুজৰাটত আছে নৱৰাত্ৰি, মহাৰাষ্ট্ৰ আছে গণেশ চতুৰ্থী, গোৱা আছে কাৰ্নিভাল, কৰ্ণাটক আছে মাইচুৰ দহৰা, কেৰালা আছে ওনম, তামিলনাডু আছে পংগল, তেলেংগানা আছে বাথুকাম্মা, অন্ধ্ৰপ্ৰদেশ আছে উগাদি, উত্তৰ পূৰ্বাঞ্চলৰ হিন্দীত আছে এইবাৰ কৰিছোঁ। অৰুণাচল প্ৰদেশত আছে লোখাৰ, নাগালেণ্ড আছে হৰ্ণবিল উৎসৱ, মণিপুৰত আছে ইয়াওহাং, মিজোৰামত আছে চাপচাৰ কুট, ত্ৰিপুৰা আছে খাৰচী পূজা, মেঘালয় আছে ৱাংলা উৎসৱ, ছিকিম আছে লুখুং। আজি এইখিনি দিলোঁ। ইয়াৰ পিছত মই এনেদৰে আৰু ইম্পৰ্টেণ্ট বিষয়বোৰ লৈ আহিম। সকলোৱে ভালকৈ পঢ়িব বুলি আশা কৰি আজি মই এটা ভাগ কৰিছোঁ। নমস্কাৰ।